ৰিক্সাত উঠি ল'লোঁ লগত যে কোনো নাই দেখাই দিছোঁ চাওক অকলে অকলে ফাৰ্ষ্ট টাইম বিয়াৰ পিছত এনেকৈ গৈছোঁ দেই আৰু গৈয়ে ডাইৰেক্ট মিঠাই দোকানত সোমাইছোঁ আজি ফাৰ্ষ্ট টাইম এনেকৈ ৰিক্সাত আহিছোঁ ৰিক্সাৱালাও চিনি নাপায় ইফালেদি লৈ আহিলে ময়ো চিনি পোৱা নাই আহি পালোঁহি আৰু দেই এইফালে বোলে ৰিক্সা আহিলে মানে উঠাবলৈ দিগদাৰ হয় আৰিয়াক থৈ আহিলোঁ আৰিয়াক গা নুধুওঁ বুলি ক'লে নাই মানুহজনে ৰাতি আহিম বুলি ক'লে এতিয়া আকৌ উঠিবই নোৱাৰে সেইকাৰণে আহিছোঁ আৰু নিজৰ কাম নিজে কৰিব লাগিব কোনো ডাঙৰ কথা নহয় ন কিন্তু ফুলৰ মালা এডাল নাপালোঁ মনটো সেইটো কাৰণে বেয়া লাগিছে ঘাটৰ গণেশ মন্দিৰ বহুতেই নাজানে চাইবাবা মন্দিৰ যে এইফালে আছে বোলে ময়ো জনা নাছিলোঁ মোক বাৰু জুস্মিতাই ক'লে গণেশ মন্দিৰ দেই এইটো গণেশ ঘাট শনি মন্দিৰ ওম সাইৰাম আজি মোৰ 9 নম্বৰ ব্ৰতটো কমপ্লিট কৰিবলৈ আহিছোঁ সেইকাৰণে মন্দিৰ मेरे बरसों की तलाश तुम हो मेरी ख्वाहिश और प्यार मेरी जिंदगी तुम हो मेरी जिंदगी को खिलौना ना आइए यही भाव मन में रखते हुए बाबा के चरणों में सभी यही ৰাজ্য লাগি গৈছে দেই ৰাজ্য ফুল কিনিলোঁ এতিয়া ঘৰলৈ গৈ আছোঁ ঘৰত গৈ আকৌ বাবাক চাকি দিব লাগিব নহয় ঘৰত গোটেই মানে টাউনখন একপট মৰা নিচিনা হৈছে আৰু আহিলৈ চিধা আহিবত লাগিছোঁ উঠা নাম নাই এতিয়া চিৰিলত উঠিছে কোনো টাইম টেবুল নাই একোৰে টাইম টেবুল নাই মুঠতে খোৱাৰ নাম নাই ৰুমটো ঠিক কৰি ল'লোঁ মাৰিয়াক এৰি থৈ গৈছোঁ ফাৰ্ষ্ট টাইম এৰি থৈ যাওঁতে এনেকুৱা হৈছে ৰিংকুক ক'লোঁ ডাইপাৰটো খুলি দিবি ডাইপাৰ খুলি নিদিলে আৰু এতিয়ালৈকে তাই একো খাবই পৰা নাই সেইটো এতিয়া আইচক্ৰীম খাই বোলে কাষ্টাৰ্ড বনাই দিছোঁ গৈছোঁ যদিও মানে তালৈ মন্দিৰটোলৈ মানে আয়ালৈ চিন্তা লাগি আছে কি কৰিছে কি নাই প্ৰথম এৰি গৈছোঁ বেয়াও লাগিছে ন মনটো তাই ৰাতিপুৱা গা নুধুওঁ বুলি ক'লতহে মই নাই নিয়া মানে গম পাইছেনে ছোৱালীজনীয়ে মাক নহ'লে একোৱেই নহয় বাকী চব মিছা লাহে লাহে যাবা অংশুমান ইংলিছ দি 5 12টালৈ 10 মিনিট এতিয়া চাহ কাপ খাব লৈছোঁ আৰু লাডু এটা
ৰুমৰ অৱস্থা একদম বেয়া হৈ আছে এটা ঠিক কৰি লওঁ দেই জেঠাইহঁত আহিব বোলে ভাত খাবলৈ ঠিক কৰি লওঁ নুচুবা দেই মা ৰুম চাফা কৰি থাকোঁতে জেঠাইহঁত পালেহি ৰুমটো ঠিক কৰি দিলোঁ এইবাৰ আহি যাওঁ এইবাৰ এইটো ৰুম ঠিক কৰি দিওঁ ৰুমটো ঠিক কৰি ল'লোঁ দেই বাইদেউ পিন্ধক ঘৰলৈ গ'ল মুঠতে আলহী হেতাৰ পৰা চলিছে ৰাতিটো যে মই শুবই পৰা নাই ইমান কাহ হৈছে নহয় ইমান বেছি কাহ হৈছে মানে একো এটা খুলিবই নোৱাৰো দেখিছে নে এয়া আহি পৰিলেহি নহয় কি উলিয়াইছ মানে মই উলিয়াম আৰু মানে ষ্টাডি নহয় জানো ষ্টাডি হয় জীৱনত এটা কথা শিকিলোঁ কি জানে প্ৰথমতে সদায় নিজৰ কথা ভাবিব মই কিন্তু স্বাৰ্থপৰ নহয় যে নিজৰ কথা ভাবিবলৈ বেয়া পাওঁ মানে সদায় ঘৰৰ মানুহখিনিৰ কথাহে ভাবোঁ কিন্তু এতিয়া যদি দেখিছোঁ ন সদায় নিজৰ কথা নিজে ভালে থাকিলেহে আপুনি আনক ভালে ৰাখিব পাৰিব এতিয়াৰ পৰা মই এটাই ভাবিছোঁ নাই অকল নিজৰ কথাই ভাবিম প্ৰথমতে জয়টো দি দিয়েগৈ যোৱা দেউতাক কাম কৰি ভাল পোৱা ছোৱালী এইবাৰ যাওঁ কাপোৰ মেলি আহোঁগৈ জেঠাইহঁত গ'ল আৰু এতিয়া 1:10 হৈ গ'ল এইগাল নেমেলিলে ধোৱা কোনো অৰ্থ নাথাকিব ব'লা লাহেকৈ গাড়ী ৰ'বা ব'লা কাপোৰ মেলি ল'লোঁ এইগাল শুকালে লৈ যাওঁ ব'লা কচুটো আহা আজি মোৰ 9 নম্বৰ ব্ৰতটো শেষ হ'ল আৰু 9টা ব্ৰত ৰাখোঁতে 3 মাহ লাগে জানে আৰু 3 মাহতো সম্পূৰ্ণ নহয়গৈ কেতিয়াবা মাজতে ভুল হৈ যায় মানে সেইটোৱে বুজায় নিজৰ কামটো একেবাৰে মানে একাগ্ৰতাৰে কৰিলেহে আপুনি সফল হ'ব যদি কৰোঁ বুলি কৈছোঁ আৰু সেনেকৈ বুলি লয় তেনেহ'লে নহ'ব মোৰ মাজতে 3টা বৃহস্পতিবাৰ এনেই গ'ল যোৱা বৃহস্পতিবাৰটোতো আমি শিলিগুৰিত আছিলোঁ সেইটো কাৰণে নহ'ল আৰু আজি সমাপ্ত হ'ল এটা আশালৈ কৰিছোঁ ভগৱানে আশাবোৰ পূৰ্ণও কৰিছে এনেকৈ কৰি যাম আৰু গোটেই জনমটো আৰু জীয়াই থকালৈকে বৃহস্পতিবাৰ দিনটো মানে মই কেতিয়াও এনেকৈ মানে আহাৰ গ্ৰহণ নকৰোঁ আৰু ফল মূল খাম ধৰক ব্ৰতত থাকিম তেনেকৈয়ে মানি যাম আৰু যিমান পাৰোঁ আৰু আজি সম্পূৰ্ণ হ'ল মনটো ভাল লাগিলে আৰু এটা কথা কি জানে বিয়াৰ পিছত আজি মই ফাৰ্ষ্ট টাইম অকলে এনেকৈ টমটমত ৰিক্সাত উঠি গৈছোঁ ভালেই হৈছে একচুৱেলি মানে কি হৈছে প্ৰতিটো ক্ষেত্ৰত মানুহজনে লৈ যায় ন কেতিয়াবা এনেকৈ যাবলৈ মন যায় কিন্তু মানুহজনে যাব নিদিয়ে আজি মানুহজনে টোপনিৰ পৰা সাৰ নোপোৱাৰ কাৰণেই মানে কৈছে কাজুক লৈ যাওঁ মই বোলো কাজু গা ধোৱা নাই নালাগে বোলো নিজেই গৈছোঁ ভাল লাগে মই আচলতে আনৰ ওপৰত ভৰসা কৰা ছোৱালী নহয় একেবাৰে মই নিজৰ কামবোৰ নিজে কৰি ভাল পাওঁ কিন্তু কেতিয়াবা এনেকুৱা হয় মানুহজনে বেয়া পায় বুলিয়ে কামবোৰ নকৰোঁ কিন্তু নিজৰ কামবোৰতো নিজে কৰিবই লাগিব ন প্ৰতিটো ক্ষেত্ৰত যে তেওঁ মোক নিবই লাগিব সেইটো নহয় এতিয়া মাও অকলেই মন্দিৰ যায় আজি গ'লোঁ ৰিক্সাৱালাটো নতুন ৰিক্সাৱালা মই আকৌ ফুলৰ মালা লাগে বুলি ক'লোঁ সি আকৌ ইফালেদি লৈ গ'ল মই ভাবিছোঁ ফুলৰ মালা নিবলৈ গৈছে সি ৰাস্তা চিনি নাপায় ভালকৈ এয়া ভুল হৈ গৈছে মোৰতো ভয়ো লাগিছে মানে একদম দীঘল বাদ দি বেচেৰাই দেই ইমান অকোৱা বাদ দি নিলে সি কৈছে 40 টকা এটা দিয়ক আৰু মই বোলো সি চাগে 150-200মান বিচাৰিব আৰু মই বোলো 40 টকা নহয় তুমি 50 টকাই লোৱা ল'ৰাজনেও ভাল পায় আৰু মন্দিৰৰ পৰা ওলাই তাত মানে ৰিক্সা পাবলৈ টান আছে ওলাইছোৱে ৰিক্সা এখন তাত ৰখি আছে যেনে মানুহ এগৰাকী নামিছে সেইটোৱে আৰু তাতে আজি জেঠাইহঁতো আহিছে জেঠাইহঁতে মন্দিৰৰ প্ৰসাদ লৈ আহিছে ভগৱানক টানে মানে ব্ৰতত আছোতো ফল মূল লৈ আহিছে মিঠাই লৈ আহিছে সঁচাকৈ মই কিন্তু বহুত প্ৰমাণ পাওঁ বাবাৰ ওচৰত বহুত প্ৰমাণ পাওঁ সেইটো যোনে মানে তেওঁলোকেহে জানে যোনে নামানে তেওঁলোকে নাজানে মুঠতে বিশ্বাস ৰাখিলে বিশ্বাস ভগৱানে দিবই মানুহজন সেই 12টা বজাতে গ'ল বাছ দুখনৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ
আৰু গাড়ীৰ নাম্বাৰ ল'বলৈ। এতিয়ালৈকে আহিয়ে পোৱা নাই, 6টালৈ 10 মিনিট আছে। MVI নাই বোলে, আকৌ কাইলৈ কৰিব লাগিব। চৰকাৰী কিছুমান কিন্তু চাকৰি এতিয়াও কিন্তু এনেকেই পইচা খাই আছে দেই সঁচাকৈ। আমি আমাৰ বাছকেইখন দেওবাৰে কামাখ্যাত পূজা কৰিবলৈ যাম আৰু সোমবাৰৰ পৰা লাইনত দিম দেই। এখন গুৱাহাটীৰ পৰা তেজপুৰ আহিব আৰু এখন তেজপুৰৰ পৰা গুৱাহাটী যাব। যোনে যোনে যাব বিচাৰে যাব পাৰিব দেই। এনেকৈ দিনবোৰ গৈ আছে আৰু মই মোৰ কাম কৰি গৈছোঁ, ভগৱানৰ ওপৰত বিশ্বাস ৰাখি গৈছোঁ। মানুহজনে নিজৰ কাম কৰি যাব লাগিব, তেতিয়া হ'ব আৰু ন। এনিটাইম যদি অকল ভগৱানৰ ওপৰতে বিশ্বাস ৰাখোঁ আৰু মানুহজনে যদি কাম নকৰে, তেনেকৈ জানো চলিব? ভগৱানে যাতে প্ৰতিটো ক্ষেত্ৰত লগ দিয়ে, প্ৰতিটো বিপদ আপদৰ পৰা বচাই ৰাখে, প্ৰতিটো বেয়া মানুহৰ পৰা বচাই ৰাখে। তেওঁ বচাই ৰাখিছে কাৰণে আজি আমি জীয়াই আছোঁ, হয়নে? সেইটো কাৰণে ভগৱানক সদায় মনত ৰাখিবই। মোৰ কাৰণে প্ৰথম ভগৱান দেই। আজি প্ৰতিটো ক্ষেত্ৰত বিপদে আপদে যিমানে যি নহওক, মোক ভগৱানেহে লগ দিছে। তেওঁ ভগৱানে লগ দিবলৈ ভগৱানৰ ৰূপ লৈ আহিব নালাগে, মানুহ হিচাপেই আহে ভগৱান, গম পাইছেনে? সেইটো কাৰণে এটাই বুজি পাইছোঁ, ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব, ভগৱানে আপোনাক কেতিয়াও লগ নেৰে। মানুহে আপোনাক লগ এৰি দিব, কিন্তু ভগৱানে লগ নেৰে। আৰু তাতকৈ বেছি কি জানে? নিজৰ ওপৰত বিশ্বাস ৰাখিব। নিজৰ ওপৰত বিশ্বাস ৰাখিব আৰু নিজক ইমানেই বেছি ভাল পাব, আনে আপোনাক ইগন'ৰ কৰিলেও তেতিয়া আপোনাৰ দুখ নালাগে। আমি মানে নিজক ইমান গুৰুত্ব নিদিওঁ, আনক বেছি গুৰুত্ব দিওঁ কাৰণে আমি আমাৰ জীৱনত দুখবোৰ বেছি পাওঁ। যিটো সপোন আছিলে সেইটো ভগৱানে সপোনটো পূৰ কৰিলে। এতিয়া মানুহজনে কামত লগাহে কথা আৰু। এতিয়া তেওঁ বাৰী আৰু তেওঁ লাগক আৰু, আমিতো লগত আছোঁৱেই ন। মানে সেই জাৰ্ণিটোৰ পৰা এনেকুৱা হৈ গৈছে নহয়, কিবা গাটো কমজোৰ হৈ থকা নিচিনা হৈছে, গম পাইছেনে? ইমান এটা কথা পাতিবলৈও মন নোযোৱা নিচিনা হৈ গৈছে। ভাল হ'ব, দিন লাগিব। কাহিলে যে গোটেই গাটোৱে লৰি যায়, গম পাইছেনে? বহুত মানে কালি গোটেই ৰাতিটো অকল কাহোঁতেই গৈছে মানে। তথাপিও উঠি পিনে গৰম পানী এগিলাচ বোলে লং এটা খাওঁ, নাই, লাগিলে কাহিয়ে মৰি থাকিম, আমাৰ মানে এলাহবোৰ ইমান বেছি। সেইটো মোৰ ওচৰতে বহি আছে আৰু ভাত খাই উঠি মিঠাই খাই, মিঠাই যেতিয়া তেতিয়া লাগিবই মানে, মিঠাইটো আনি থ'বই লাগিব। যদি মিঠাই নথওঁ ৰাতি 12টা বজাতো মিঠাই বিচাৰি দিব। আৰিয়াৰ চৰ্দি লাগিছে, কাহ অকণমান হৈ আছে বাৰু, ভাল হওঁতে টাইম লাগিব। ঠিক আছে দিয়ক তেন্তে, আজিলৈ ইমানতে ৰাখিছোঁ আৰু। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।